উদ্দেশ্যটো হৈছে আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে বৰ্তমান সময় জিৰণি লোৱাৰ সময় নহয়। আপোনালোকে গুৱাহাটী কৃত্ৰিম বানপানীত বানাক্ৰান্তসকলৰ মনৰ বুজ লওক, তেওঁলোকৰ ঘৰৰ পৰিস্থিতি চাওক। শান্তনু বৰা ডাঙৰীয়া, জিলা সভাপতি স্বপন দাস ডাঙৰীয়া, আমাৰ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY, APCC বিষয়ববীয়াসকল, আমি সকলোৱে মিলি স্থানীয় লোকসকলৰ পৰা আমি দিহা পৰামৰ্শ লৈছোঁ যে সমস্যা সমাধানৰ পথ কেনেকৈ উলিয়াব পৰা যাব। আমি হাতীগাঁৱত গ'লোঁ, ৰুক্মিণী গাঁৱত কালি গৈছোঁ, আজি আকৌ যাম। এতিয়া আমি পাঞ্জাবাৰী নিজৰা পথত আমি আহিছোঁ, জুৰিপাৰ পথত আমি আহিছোঁ। এই গোটেইবিলাকত আহি আমি স্থানীয় লোকৰ পৰা আমি বুজ লৈছোঁ যে কি কাৰণত ইমান গোটেই গুৱাহাটী কৃত্ৰিম বানপানীত বানাক্ৰান্ত হৈছে। এতিয়া আমি সেই পৰামৰ্শবিলাক লৈছোঁ। যোৱাকালি আমি টেকনিকেল এক্সপাৰ্টৰ লগত বহিছোঁ আৰু আজি গৌৰৱ গগৈ ডাঙৰীয়াক আমি ক'ত গ'লোঁ, ৰাইজৰ দিহা পৰামৰ্শত ক'ত লখিমীজান, ক'ত হাতীজান, ক'ত বাহিনী নদী, ক'ত এনক্ৰচ হৈছে, ক'ত কিবা ব্লকেজ হৈছে, গোটেই কথাখিনি আমি তেখেতক আজি লিখিত আকাৰে জনাম। আৰু আমাৰ 4 তাৰিখৰ পিছত যদি আমাৰ চৰকাৰ আহে, সমস্যা সমাধানৰ আমি ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে কৃত্ৰিম বানপানীক আৰু খোৱাপানীৰ সমস্যা যি দুটা আছে, এই দুটাক আমি ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে আমি ল'বৰ কাৰণে সংকল্প লৈছোঁ। চাওক, মইতো দুৰ্ভাগ্যজনক কথা, মেয়ৰগৰাকীয়ে তেওঁ বিভিন্ন পলিটিকেল কামত ঘূৰি ফুৰিছে। মই মেয়ৰক মাহত 5বাৰমান ফোনেই মাৰোঁ যে ইয়াত ব্লকেজ আছে, ইয়াত ব্লকেজ আছে। তেওঁ চাগে বেয়াই পায় মোৰ ফোনটো কৰিলে। মেয়ৰক কৈছোঁ যে আপোনাৰ কাম বিধানসভাত ভোট বিচাৰি ফুৰাটো কাম নহয়। আপোনাক GMCত বহোৱা হৈছে, উপযুক্ত স্থানত উপযুক্ত আপুনি ফেচিলিটি ৰাইজক প্ৰভাইড কৰিব লাগে। আজি ইমান নলা নৰ্দমাবিলাকৰ আজি এই অৱস্থাৰ কাৰণটো কি জানেনে? PWD, GMD, GMCৰ মাজত কোঅৰ্ডিনেশ্যন নাই। কোনেও কাৰো লগত সমন্বয় নথকাকৈ কামবিলাক চলাই আছে। গতিকে আজি আমি এইখিনি চাই লৈ আমি সভাপতি মহোদয়ক ৰাতিলৈ লিখিত প্ৰতিবেদন দিম আৰু আমি য'ত পাৰিছোঁ সাধ্য অনুসাৰে কাৰোবাক যদি কিবা সহায় কৰিবলগীয়া হৈছে, ক্ষুদ্ৰ পৰিমাণে, যিহেতুকে আমাৰ চৰকাৰ নাই, গতিকে আমি সহায় কৰিছোঁ আৰু এইখিনি কামৰ কাৰণে আমি আজি ওলাই আহিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।